নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছলৈ। আমি ইয়াৰ আগত এটা ভিডিঅ'ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী যিসকল নতুনকৈ গভৰ্ণমেণ্ট অফ আছামত বিভিন্ন ডিপাৰ্টমেণ্টত জইন কৰিব গৈ আছে, তেওঁলোকৰ চেলাৰী ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব, ইন হেণ্ড চেলাৰী কিমান পাব তেওঁলোকে বিভিন্ন গ্ৰেড পে'ৰ কাৰণে, সেইটো লৈ আলোচনা কৰিছিলোঁ। আৰু আজি তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে, তাৰমানে গ্ৰেড 3 এমপ্লয়িজৰ কাৰণে ডিটেইল চেলাৰী কেনেকুৱা হ'ব তাৰ ওপৰত এই ভিডিঅ'টো হ'ব। গতিকে যিসকলে গ্ৰেড 3 পৰীক্ষা পাছ কৰিছে, গ্ৰেড 3 বা যিসকলে শিক্ষকৰ GT বা PGT ক্ষেত্ৰত পাছ কৰিছে, তেওঁলোকৰ কাৰণেও এইটো একেই হ'ব ভিডিঅ'টো। নিজৰ নিজৰ গ্ৰেড পে অনুযায়ী আপোনালোকে চাই ল'ব পাৰিব। যিসকলে ডিপাৰ্টমেণ্টখিনিতো এতিয়ালৈকে আপোনালোকে কোন ডিপাৰ্টমেণ্ট পায় বা কোনটো গ্ৰেড পে'ত পায় সেইটো এতিয়ালৈকে ঠিক হোৱা নাই, কিন্তু যেতিয়া আপোনালোকে পাব প্ৰতিটো গ্ৰেড পে'ৰ কাৰণে মই এটা শ্লাইড ৰাখিছোঁ। আপোনালোকে স্ক্ৰীনশ্বট মাৰি যদি ৰাখি দিয়ে তেতিয়াহ'লে আপোনালোকৰ চেলাৰীৰ গোটেইখিনি তথ্য ইয়াত পাই যাব। তো আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখা পাইছে এইটো আমাৰ ROP 2017 পৰা লোৱা এটা স্ক্ৰীনশ্বট। ইয়াত আপোনালোকে দেখা পাইছে যে এইটো গ্ৰেড 3 বা তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে কি ধৰণৰ তেওঁলোকৰ পে' ষ্ট্ৰাকচাৰ হয়, তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে দিয়া পে' ষ্ট্ৰাকচাৰটো ইয়াত দেখুওৱা হৈছে। আৰু ইয়াত গ্ৰেড পে'খিনি আপোনালোকে চাব পাৰে। এইটো 6 পে' কমিশ্যনৰ পে' স্কেল আছিলে, যোনটো নেকি ৰিভাইজ হৈ পেলাই এইটো হৈছে। তাৰমানে আগত আছিলে 5,200ৰ পৰা 20,200লৈকে এইটো গ্ৰেড 3ৰ পে' স্কেল আছিলে, গ্ৰেড 3ৰ পে' স্কেল আছিলে। আৰু এইটোৱেই ৰিভাইজ হোৱাৰ পিছত এইটো হৈ গৈছে 14,000ৰ পৰা 49,000ৰ পে' স্কেল। আৰু তাৰ লগত গ্ৰেড পে' দিছে। ইয়াত গ্ৰেড পে' আপোনালোকে চাব পাৰিব। এটা আছে 5,000ৰ গ্ৰেড পে', এটা আছে 5,600ৰ গ্ৰেড পে', এটা 6,200ৰ গ্ৰেড পে' আছে, এটা 6,800, এটা আছে 7,400, এটা আছে 8,000 আৰু এটা আছে 8,700। তো এই ধৰণৰ বিভিন্ন ধৰণৰ গ্ৰেড পে' লৈ পেলাই আমি আমাৰ চেলাৰীটো আমি হিচাপ কৰিছোঁ। আপোনালোকে এতিয়া দেখা পাব প্ৰতিটো গ্ৰেড পে'ৰ কাৰণে এটা এটা আমি শ্লাইড আমি ৰাখিছোঁ। ইয়াত আপোনালোকে চাওক, পে'মেণ্টটো চবতে ছেইম থাকিব। 14,000ৰ পৰা 49,000 পে'মেণ্টটো একেই থাকিব। গ্ৰেড পে'টো 5,000, আমাৰ লৱেষ্ট গ্ৰেড পে'টো থাৰ্ড গ্ৰেডৰ কাৰণে 5,000 আছিলে। 5,000 গ্ৰেড পে' লৈ পেলাই আমাৰ বেছিক কিমান হ'ব? 19,000। বেছিক মানে ফাৰ্ষ্ট বেছিক পে', প্ৰথম বেছিক পে'টো হ'ব 19,000। বৰ্তমান DA চলি আছে 58%, তো DA হৈ যাব ইয়াত 11,020 ৰুপিজ। তাৰপিছত HRA 7% ধৰিছোঁ। আমাৰ আগৰ ভিডিঅ'টোতো আমি 7% ধৰি কৰিছিলোঁ। তাৰ ওপৰতো আপোনালোকে পাব পাৰে। তিনিটা গ্ৰেড পে'ৰ পাৰ্চেণ্টেজ থাকে, আটাইতকৈ কম 7%, গতিকে আমি আটাইতকৈ কমটো ধৰিছোঁ। তো ইয়াতো আপোনালোকে দেখা পাব যে 1,330 টকা বা 1,330 ৰুপিজ আপোনালোকে HRA বা হাউচ ৰেণ্ট এলাউঞ্চ পাব। ফিক্সড মেডিকেল এলাউঞ্চ এইটো 600 টকা পাব। এইখিনি গোটেইখিনি প্লাছ কৰাৰ পিছত আপোনাৰ বনি যাব গ্ৰছ পে'। গ্ৰছ পে' কিমান হ'ব ইয়াত? 31,950 ৰুপিজ। এই গ্ৰছ পে'ৰ পৰা কেইটামান ডিডাকশ্যন থাকে, এই ডিডাকশ্যনখিনি বাদ যায়। সেইখিনি কি কি? এটা হ'ল আপোনাৰ NPSৰ কণ্ট্ৰিবিউশ্যন। তো NPSৰ কণ্ট্ৰিবিউশ্যন আপোনাৰ 3,002 ৰুপিজ। NPS / UPS বুলিও ক'ব পাৰে। যদি কোনোবাই এতিয়া UPSত যোগদান কৰে, চাকৰি জইন কৰাৰ পিছত আপোনালোকৰ আণ্ডাৰটেকিং এটা লোৱা হ'ব। যদি UPSত যোগদান কৰে, তথাপিও আপোনালোকৰ UPSতো এই ছেইম কণ্ট্ৰিবিউশ্যনটো যাব। PTax আপোনাৰ 208 টকা। GIS মানে এটা ইঞ্চুৰেঞ্চ স্কীম থাকে, গ্ৰুপ ইঞ্চুৰেঞ্চ স্কীম, সেইটোত আপোনাৰ 200 টকা কাটা হ'ব। এই গোটেইখিনি কাটিলে আপোনাৰ টোটেল হৈ যাব 3,410 ৰুপিজ কাটিব। আৰু NPSটো আপোনালোকে জানে যে NPSটো বেছিক প্লাছ DA, এইটো যোনটো বেছিক আছিলে 19,000 আৰু 11,020 DA আছিলে, সেই দুটা প্লাছ কৰি যিমান হ'ব তাৰ 10% আপোনাৰ NPS বা UPSৰ কণ্ট্ৰিবিউশ্যন হ'ব এমপ্লয়িৰ কাৰণে। এনেকৈ আপোনাৰ চাব পাৰে যে গ্ৰছ পে' যদি ইমান হয় 31,950 আৰু টোটেল ডিডাকশ্যন যদি 3,410 হয়, তো ডিডাকশ্যনখিনি বাদ দিয়াৰ পিছত আপোনাৰ নেট ইন হেণ্ড চেলাৰী হৈ যাব 28,540 ৰুপিজ। এইটো কাৰ কাৰণে? যিসকলে 5,000 গ্ৰেড পে'ত জইন কৰিব গৈ আছে। তো এইকাৰণে আমি দেখা পাম যে যিসকলে মাৰ্ক অলপ বেছি পাব তেওঁলোকৰ কাৰণে সুবিধা হ'ব। সুবিধা এইকাৰণে হ'ব যে যিমান মাৰ্ক আপোনালোকৰ পৰীক্ষাত যিমান মাৰ্ক বেছি হ'ব, সেই অনুযায়ী আপোনালোকৰ গ্ৰেড পে'টো দিয়া হ'ব। তাৰমানে কোনোবাই যদি বেছিক নম্বৰ পাই পাছ কৰিছে, তেতিয়াহ'লে তেওঁ মানে হায়াৰ গ্ৰেড পে'ত তেওঁ চাকৰিটো পাব। গতিকে তাত এটা ডিফাৰেঞ্চ আহি যায়। আপোনালোকে চাব পাৰিব যে এটা থাৰ্ড গ্ৰেড এমপ্লয়ি থাৰ্ড গ্ৰেডত ছেইম পৰীক্ষাত পাছ কৰিছে, গতিকে ছেইম পৰীক্ষাত পাছ কৰাৰ পিছতো 5,000 গ্ৰেড পে'ত জইন কৰিলে তেওঁ 28,000 পাই আছে। কিন্তু আপোনালোকে লাষ্টত চাবগৈ যে কিমান ডিফাৰেঞ্চ আহে যেতিয়া এজন 8,700ৰ গ্ৰেড পে'ত জইন কৰিব পৰা যিজন কেণ্ডিডেট আছে, তেওঁৰ লগত 5,000ত জইন কৰা কেণ্ডিডেটজনৰ ডিফাৰেঞ্চটো আপোনালোকে চাব, এটা হিউজ ডিফাৰেঞ্চ আহি আছে। এতিয়া চাওক, আপোনালোকে ফ্ৰেছ এটা আহিছে 5,600 গ্ৰেড পে'। এইটো 5,600 গ্ৰেড পে'ত আপোনাৰ বেছিক বনি যাব 19,600,
DA 58%ত বনি যাব 11,368, HRA 7%ত 1,372, ফিক্স মেডিকেল এলাউন্সটো আছেই। টোটেল আপোনাৰ গ্ৰছ হৈ গ'ল কিমান 32,940। ডিডাকশ্যনখিনি বাদ দিয়াৰ পিছত যোনটো হৈ যায় টোটেল ডিডাকশ্যন 3,505 ৰুপিজ। এইটো বাদ দিয়াৰ পিছত আপোনাৰ ইনহেণ্ড চেলাৰী আহি যাব 29,435। তো চাওক অলপ এটা গ্ৰেড পেড ডিফাৰেঞ্চ আহিছে, 600 টকা এটা গ্ৰেড পেড ডিফাৰেঞ্চ আহিছে। আগৰটো 5,000 আছিলে, এইটো 5,600। 600 টকা গ্ৰেড পেড ডিফাৰেঞ্চ অহাৰ লগে লগে আমাৰ প্ৰায় সেইটো 28,000ৰ ঘৰত আছিলে নেট চেলাৰীটো, ইয়াত 29,000ৰ ঘৰত গ'ল নেট চেলাৰীটো। তো ডিফাৰেঞ্চ এটা আহে। গ্ৰেড পে যেতিয়া আপোনালোকে 6,200 পাব, তেতিয়া আপোনাৰ বেচিক হৈ যাব 20,200 ৰুপিজ, DA হৈ যাব 11,716 ৰুপিজ, HRA 7%ত আপোনাৰ 1,414 ৰুপিজ, ফিক্স মেডিকেল এলাউন্স 600 টকা, গ্ৰছ পে আপোনাৰ বনি যাব 33,930 ৰুপিজ। ডিডাকশ্যন টোটেল ডিডাকশ্যনখিনি আপোনালোকে চাব পাৰিব 3,600 ডিডাকশ্যন বনে, আৰু এই 3,600 ডিডাকশ্যন বাদ দিয়াৰ পিছত আপুনি নেট ইনহেণ্ড চেলাৰী পাই যাব 30,330 ৰুপিজ। এইটো কাৰ কাৰণে? এইটো যিসকলে পাব 6,200 গ্ৰেড পেড। নেক্সট আছে 6,800 ৰুপিজ গ্ৰেড পেড যোনে পাব তেওঁলোকৰ কাৰণে গ্ৰছ পেটো হৈ যাব। এই হিচাপটো মই বাৰে বাৰে গাই দিয়া নাই, একেই বস্তু। গ্ৰছ পেটো বনি যাব 34,920। ডিডাকশ্যন বাদ দিয়াৰ পিছত তেওঁলোকে কি পাব? ইনহেণ্ড চেলাৰী পাব 31,226 ৰুপিজ। নেক্সট আছে আপোনাৰ 7,400ৰ গ্ৰেড পে। 7,400 গ্ৰেড পেড গ্ৰছ পে বনি যাব 35,910 ৰুপিজ, ডিডাকশ্যন 3,789 ৰুপিজ। এইখিনি ডিডাকশ্যন বাদ দিয়াৰ পিছত তেওঁ পাব 32,121 ৰুপিজ নেট পাব, 32,121 ৰুপিজ। নেক্সট আছে 8,000 গ্ৰেড পে। 8,000 গ্ৰেড পেড গ্ৰছ চেলাৰী বনে 36,900 ৰুপিজ, ডিডাকশ্যন বাদ দিয়াৰ পিছত তেওঁৰ নেট চেলাৰী বনে 33,016 ৰুপিজ, 33,016 ৰুপিজ। এতিয়া লাষ্ট আমাৰ গ্ৰেড পেটো কিমান আছিলে? 8,700 ৰুপিজ। এই 8,700 ৰুপিজ যোনটো গ্ৰেড পে আছে, ইয়াত আপোনালোকে চাব এইটো থাৰ্ড গ্ৰেডৰ কাৰণে হায়েষ্ট গ্ৰেড পে হয়। এই থাৰ্ড গ্ৰেডৰ হায়েষ্ট গ্ৰেড পেত আপোনালোকে চাওক যে গ্ৰছ পেটো কিমান বনে 38,000 গৈ পাই যায়। গ্ৰছ পেটো 38,000 পাই গৈছে, 38,055 ৰুপিজ। ডিডাকশ্যনখিনি বাদ দিয়াৰ পিছত নেট চেলাৰী হয় 34,060 ৰুপিজ। এটা ডাঙৰ এমাউণ্ট, 34,060 ৰুপিজ। তো আপোনালোকে চাওক প্ৰথম যোনটো গ্ৰেড পে আছিলে 5,000 ৰুপিজ, তাত নেট চেলাৰী আছিলে 28 ছামথিং, 28,000 কিমান আছিলে চাই লওক আপোনালোকে, 28,540 ৰুপিজ আছিলে। তাৰমানে 28,500 বুলি ধৰি লওক, আৰু ইয়াত গৈ পেলাই কিমান হৈছেগৈ 34,000। তাৰমানে প্ৰায় 5,500 টকা, 5,500 টকাৰ এটা ডিফাৰেঞ্চ। তো চাব গ'লে এইটো এটা ডাঙৰ ডিফাৰেঞ্চ। গতিকে যিসকলে পৰীক্ষাত নম্বৰ বেছি পাইছে তেওঁলোকৰ কাৰণে ভাল, পৰীক্ষাত অলপ যদি কম নম্বৰ পাইছে তেতিয়াও ডিফাৰেঞ্চটো ইন টাৰ্মছ অফ চেলাৰী ডিফাৰেঞ্চটো বহুত আহি যাব, সেইটো এটা কথা। তো এইখিনিয়ে আছিলে। আমাৰ আগত এটা ভিডিঅ' আছে, যদি আপোনালোকে 4th গ্ৰেডত পাছ কৰিছে বা 4ৰ্থ বৰ্গত যদি পাছ কৰিছে, বা আপোনালোকে যদি অহাবাৰ পৰীক্ষা দিব বুলি ভাবিছে, তথাপিও আপোনালোকে চেলাৰী ষ্ট্ৰাকচাৰটো চাই ল'ব পাৰে। কাৰণ ভৱিষ্যতে যি চাকৰিত আপুনি জইন কৰিব বুলি ভাবি আছে, সেইটো চেলাৰীনো কিমান বা কেনেকুৱা ষ্ট্ৰাকচাৰটো জানি লোৱা ভাল। গতিকে আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে। মই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব তাৰ পৰা, বা মোৰ চেনেলত গ'লে আপোনালোকে চাই ল'ব পাৰিব। ইয়াৰ উপৰিও মই কেইটামান কথা ক'ব বিচাৰোঁ যে ADRE 3.0 আহিব। আমি নিশ্চয় জানো যে এইখিনি ইলেকশ্যনৰ বতৰো আহিছে, গতিকে খুব সোনকালে বিজ্ঞাপন চৰকাৰে দিব বিচাৰিব। আৰু মুখ্যমন্ত্ৰীয়ে অলৰেডি কৈছেই যে আমি নতুন ভেকেঞ্চি দিম। তো নতুন ভেকেঞ্চিৰ কাৰণে আপোনালোকে যিসকলে এইবাৰ পাছ কৰিব পৰা নাই, বা যিসকলে নতুনকৈ পৰীক্ষা দি যিসকল ল'ৰা ছোৱালী ওলাইছে, কিছুমানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, কিছুমানে মেট্ৰিক পাছ কৰিছে, বা কিছুমানে ডিগ্ৰী পাছ কৰিছে, আপোনালোকে নিজৰ নিজৰ কেটাগৰীত এপ্লাই কৰিবলৈ সাজু হৈছে মনে মনে হয়তো। তো আপোনালোকক মই এটাই এডভাইচ দিম যে লাষ্টত গৈ পেলাই ভেকেঞ্চি ওলোৱাৰ পিছত আমি পঢ়িবলৈ যত্ন ল'ম, বা আমি প্ৰিপাৰেশ্যনত লাগিম, বা পোষ্ট ওলাব, এডমিট কাৰ্ড ওলাব, তাৰপিছত কৰিম, তেতিয়াহ'লে আপোনালোকে ৰেচত বহুত পিছ পৰি যাব। কিয়নো এইবাৰ আপোনালোকে দেখা পাইছে কাট অফ কিমান হাই গৈছে, মানে কাট অফটো এক্সেচিভলি হাই গৈছে এইবাৰ। আৰু তাৰ কাৰণ এটাই, কাৰণটো হ'ল যে নাম্বাৰ অফ কেণ্ডিডেটছ বহুত বাঢ়ি গৈছে, মানে বহুত গুণে বাঢ়ি গৈছে আগতকৈ, এটা ডাঙৰ ৰাইজ। তো এইবাৰো কমি নাযায়, দিনক দিনে এইটো বাঢ়ি গৈ থাকিব। তো এইবাৰ যেতিয়া আৰু বাঢ়িব, আৰু ভেকেঞ্চিটোহে কমি থাকিব। ভেকেঞ্চিটো কিয় কমে? যেতিয়া ফাৰ্ষ্ট ADRE হ'ল তেতিয়া বহুত ডিপাৰ্টমেণ্টত বহুত পোষ্ট ভেকেঞ্চি থাকি গৈছিলে বহুত বছৰৰ, সেইখিনি একলগ কৰি কি কৰিছিলে ভেকেঞ্চি উলিয়াই দিছিলে। কিন্তু তাৰপিছত
তাৰপিছত যেতিয়া নেক্সট বছৰ বা তাৰ 1 বছৰৰ মূৰত বা 2 বছৰৰ মূৰে যেতিয়া আকৌ ভেকেঞ্চি ওলাব বিচাৰে তেতিয়া খুব এটা ভেকেঞ্চি তেনেকুৱা গোট নাখায় কাৰণ 2 বছৰত বা 1 বছৰত যিমান ভেকেঞ্চি ওলাইছে ৰিটায়াৰমেণ্টৰ কাৰণে বা কোনোবাই ৰেজিগনেশ্যন দিছে তেনেকুৱা কাৰণত ওলাইছে সেইখিনি ভেকেঞ্চিয়ে তেওঁলোকে এডভাৰটাইজ দিব পাৰে তো এই বছৰো খুব এটা ভেকেঞ্চি বাঢ়ি নাযায় মোৰ মতে যোৱাবাৰতকৈ কমিবহে গতিকে ভেকেঞ্চি কমিব কেণ্ডিডেট বাঢ়িব ডেট মিনছ আৰু বহুত বেছি কম্পিটিশ্যন হৈ যাব তো এইখিনি কম্পিটিশ্যনত যদি আপোনালোকে কম্পিট কৰিব বিচাৰে তেতিয়াহ'লে নিজক আৰু বেছি ভালকৈ প্ৰিপেয়াৰ কৰিব লাগিব গতিকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰক মোৰ চেনেলত আপোনালোকে হিষ্ট্ৰীৰ কিছুমান ভিডিঅ' পাব আছাম হিষ্ট্ৰীৰ বা আছাম ইয়াৰ বুকছৰ কিছুমান ভিডিঅ' আগত দিয়া আছিল সেইখিনি পাব বা মই নতুনকৈও আৰু ভিডিঅ' বনাবলৈ যত্ন কৰিম সেইখিনিও চাব বা যিকোনো চেনেলৰ পৰা আপোনালোকে চাব পাৰে বা নিজে কিছুমান কিতাপ আপোনালোকে এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰক মই অলৰেডি সেইখিনি ভিডিঅ' বনাই থৈছোঁ আপোনালোকে চাব পাৰে গৈ যে কি কিতাপ আমি পঢ়িলে বা ক'ৰ পৰা পঢ়িলে আমাৰ মেক্সিমাম কুৱেশ্যন তাৰ পৰা অহাৰ চান্সেছ আছে একদম অথেণ্টিক কিতাপ ফৰ এক্সাম্পল আপুনি আছাম ইয়াৰ বুকখন পঢ়িবই লাগিব আপুনি যদি বিচাৰে যে এডিআৰিত পাছ কৰিম তো আছাম ইয়াৰ বুকটো আপোনাৰ কাৰণে মাষ্ট পঢ়াটো বা আছাম হিষ্ট্ৰীৰ কাৰণে আপুনি কিছুমান কিতাপ পঢ়িব লাগিব আপুনি আমাৰ এছিআৰটি কিতাপবিলাক আপুনি পঢ়ক য'ৰ পৰাই নহওক আৰম্ভ কৰক এটা প্লেন বনাওক আৰম্ভ কৰক এটা দীঘলীয়া প্লেন বনাওক মানে কনচিষ্টেঞ্চি লাগিব এইটো পৰীক্ষাত কনচিষ্টেঞ্চি এইকাৰণে লাগিব যে আপুনি এতিয়াৰ পৰা যদি আৰম্ভ কৰে এদিনত 8 ঘণ্টা পঢ়ি দিব তাৰ পিছদিনাখন নপঢ়িব তেনেকুৱা নহ'ব লাহে লাহে আপুনি গ্ৰেজুৱেলি এইটো বঢ়াই যাব লাগিব আৰু মেথছ ৰিজনিং এই দুটা বস্তু এনেকুৱা যে ডেইলি যদি আপুনি প্ৰেক্টিছ নকৰে তেতিয়াহ'লে আপোনাৰ স্পীড নাহে বা কিছুমান টেকনিক্স আপুনি যোনটো হয়তো আপুনি কিবা এটা ৰিজনিঙৰ টেকনিক আপোনাক যদি এতিয়া শিকাই দিয়া যায় আপুনি বুজি পাব কিন্তু পৰীক্ষাত গৈ পাহৰি যাব যদি আপোনাৰ প্ৰেক্টিছ নাথাকে তো সেইকাৰণে মই কৈছোঁ যে এতিয়াৰ পৰা লাগি যাওক মই যিমান পাৰোঁ সেইখিনি মোৰ চেনেলৰ জৰিয়তে আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আপোনালোকেও ইয়াৰ পৰাও চাব পাৰে বা বিভিন্ন আপোনালোকৰ মন পচন্দৰ চেনেলৰ পৰাও চাব পাৰে বা বিভিন্ন ধৰণৰ কিতাপ পঢ়ি হ'লেও কৰিব পাৰে কিন্তু য'ৰ পৰাই নকৰক আৰম্ভ কৰক মই এইটো আপোনালোকক ক'ম তো এইখিনি কৈ ভিডিঅ'টো শেষ কৰিলোঁ ধন্যবাদ